Hello guys, good morning everyone. Welcome back my YouTube channel Biman Goya Vlogs. তো কি খবৰ আপোনালোকৰ? ইয়াৰ ৰাতিপুৱা বেলি ওলাই গ'ল আৰু মই উঠি গ'লো। আজি যেহেতু ফাদাৰৰ লগত কামত যাম, ইয়াৰ মায়ে চাহ বনাই আছে আৰু মই এতিয়া ব্ৰাছ কৰি আছো গাইজ। তো গাইজ পক গাইজ। তো গাইজ আজি বহুত দিনৰ মূৰত আকৌ মুষ্টেক ফেচ ৱাছটো ইউজ কৰিম বুলি ভাবিছোঁ। যিহেতু এইটো মুষ্টেক ফেচ ৱাছটো লগালে মানে অলপ বগা হয় আৰু আজিৰ পৰা যিহেতু কামত গৈ আছো সেইকাৰণে ৰ'দত কাম কৰিলে ক'লা হৈ যাম আৰু ফেচ ৱাছ কৰাটো বহুত জৰুৰী। তো ব'লক মই ফেচ ৱাছটো কৰি লওঁ। তো পোনপ্ৰথমে এতিয়া মই মুখখন অলপ তিয়াই লৈছোঁ, उसके बाद हम ফেচ ৱাছটো লৈ ল'লোঁ, মানে হিন্দী আহি গৈছে পটককৈ। ফেচ ৱাছটো লৈ ল'লোঁ, তাৰপিছত পূৰা ঘঁহিলোঁ, এয়া পূৰা ঘঁহি আছোঁ, ঘঁহি এনেকৈ ধুই দিম অলপ দেৰি পিছত। এয়া এতিয়া আহি গ'ল পূৰা বিউটি প্লাছ। এতিয়া মোৰ ফেচটো অলপ শ্বাইনিং কৰিছে বুলি মই নিজে ভাবিছোঁ আৰু বাইকখন উলিয়াই ল'লোঁ ৰাতিপুৱাই, ক'ল্ড ষ্টাৰ্ট দি থৈছোঁ। আৰু এতিয়া ভাত চাত খাই লওঁ, তাৰপিছত যাম কামত। তো গাইছ আহি গ'লোঁ ভাতৰ জেগাত ভাত খাবলৈ। এয়া ভাত, আলু পিটিকা, এনেকৈ কিবা কিবি আছে, দালি আছে। এয়া পাপায়ো লৈ লৈছে এইফালে ভাত আৰু বৰ্তা এজন বহি আছে ছাইডত। আৰু গাইছ এতিয়া আমি ভাতটো খাই লওঁ নেকি গাইছ। তো গাইছ ভাত খাই বৈ আহি গ'লোঁ আমি এতিয়া কামলৈ বুলি আৰু এতিয়া গৈ আছোঁ পূৰা। ফাদাৰ আছে এইফালে, মুখখন নোলালে, দেখুৱাই দিম বাৰু কেতিয়াবা কোনোবা এটা ভিডিঅ'ত। তো গাইছ এনেকৈ আহি আমি পাই যাম এতিয়া কামৰ জেগাত। তো গাইছ আমি কামৰ জেগাত পাই গ'লি, এতিয়া কাম ষ্টাৰ্ট কৰিব লাগে আৰু 8:42 আমি কামৰ জেগাত উপস্থিত হ'লোহি। 9 বজাৰ পৰা আমি ষ্টাৰ্ট কৰিব লাগে একচুৱেলি, তেতিয়াও আগতীয়াকৈ ষ্টাৰ্ট কৰি দিওঁ। তো গাইছ এতিয়া 10টা বাজি গ'ল, মানে 10টা বজাৰ ওচৰা-ওচৰি আমি চলিং পূৰা পেলাই দিলোঁ, তামোল এখন খাই লৈছোঁ পূৰা। তামোল এখন খাই মেলি চলিং তলিং পেলাই ইয়াৰ ওপৰত আকৌ চানা পেলাব লাগিব, চানা পেলোৱাৰ পিছত আকৌ মছলা ঢালিব লাগিব। তো গাইছ এনেকৈ মানে চলিং ভৰাই থাকোঁতে আঙুলি নখত ফাটি গ'ল, তেজ ওলাই গ'ল অলপ। তো গাইছ তেনেকৈ 10:30 বাজি গ'ল আৰু এতিয়া টি টাইম হৈ গ'ল। চাহটো খাই লওঁ নে কি গাইছ। এয়া এইফালে মিস্ত্ৰী চাহাব আছে, চাহ খাই আছে আৰু মোৰ চাহটো খাই লওঁ দেই গাইছ। তো গাইছ কিছু সময়ৰ পিছত এতিয়া আমি এতিয়া মছলা বনাই আছোঁ, মানে মছলা বনাবলৈ ৰেডি কৰি আছোঁ। ইয়াত পানী দিছোঁ, পানী খাই আছে এতিয়া আৰু তেনেকৈ মছলা বনাম এতিয়া। মছলা মই নবনাওঁ, পাপাই বনাব। আৰু এতিয়া গাইছ লাঞ্চ ব্ৰেক হ'ল, আমি ভাতটো খাই জাষ্ট এতিয়া বহিছোঁ। ভাত খোৱাটো নেদেখুৱালোঁ, যিহেতু আজি ফাৰ্ষ্ট টাইম আহিছোঁ কামত আৰু লোকৰ ঘৰত এনেকৈ কেমেৰা চেমেৰা পটককৈ উলিয়াবলৈ লাজ লাগে, সেইকাৰণে ভাত খোৱাটো নেদেখুৱালোঁ। আমি লাঞ্চ ব্ৰেক কৰি এতিয়া তামোল এখন খাই বহি আছোঁ। তো গাইছ আকৌ মছলাত লাগিবলৈ আহি গ'লোঁ, 3টা ওচৰা-ওচৰি হৈ গ'ল, 2:51 হৈ গ'ল আৰু এতিয়া বেলি তাত পালেগৈ, আবেলি হ'লেই আৰু খন্তেক পিছত। তো আৰু বেছি টাইম নাই আৰু কাম ছুটি পাম আৰু। তো গাইছ অলম'ষ্ট এতিয়া 4:30 বাজি গ'ল, 4:30 বাজি গ'ল। এতিয়া আমি মছলা পাতি চব এদাই হ'ল কাৰণে আকৌ এতিয়া মছলা নেপেলাওঁ আৰু, সেইকাৰণে আজিলৈ ইমানেই আৰু।